launch on 4th July and end on 30th September. The campaign, running simultaneously in aspirational districts and blocks, will seek to achieve 100% delivery in 5 key sectors: health, education, social welfare, nutrition and agriculture sector. Over the next 10 যদি আমি বহুতো ক্ষেত্ৰতে আমি যদি কাম কৰোঁ নিশ্চিতভাৱে এই ক্ষেত্ৰত যিটো সপোন সেই সপোনটো বাস্তৱ ৰূপায়ণ হ'বলৈ গৈ আছে। চৰকাৰ বহুতখিনি কাম কৰিছে। বিদ্যাৰ চৰকাৰৰ ফালৰ পৰা যথেষ্ট একাত্তৰ আঁচনি আমি গ্ৰহণ কৰিছোঁ। আমাৰ যিখিনি ফাণ্ড এই ফাণ্ড সীমিত পৰিমাণৰ ফাণ্ডৰ জৰিয়তে মাননীয় শ্ৰী প্ৰমোদ বড়োৰ বাহিৰে আমি যথেষ্ট পৰিমাণে প্ৰথম দৃষ্টিত আমি কাম কৰিবলৈ প্ৰয়াস কৰিছোঁ আৰু কিছু ক্ষেত্ৰত আমি সফল হৈছোঁ। আৰু সেইকাৰণে মই ভাবোঁ যে এডুকেশ্যনৰ ক্ষেত্ৰত বিদ্যা চৰকাৰে যিখিনি কাম কৰিছে সেই কাম কৰাৰ ফলশ্ৰুতিত আজি আমি চিৰাঙৰ নিচিনা জিলাখনত আমি কি হ'ব পাৰিছোঁ যে প্ৰথম স্থান মেট্ৰিকত আমি অসমৰ আটাইকেইখন জিলাৰ ভিতৰত আমাৰ প্ৰথম স্থান আমি চিৰাঙে লাভ কৰিবলৈ পাৰিছোঁ সেইকাৰণে মেট্ৰিকত। আমি যিখন জিলা আমি অসমৰ জিলাবিলাকৰ ভিতৰত শেষৰ পৰা আমি হিচাপ কৰিছোঁ যে শেষত কোনখন জিলা আছে কি আছিল যে চিৰাং জিলা আৰু বিটিচি জিলাবিলাক শেষৰ পৰা আৰম্ভ হয়। এতিয়া কি হৈছে আমি এডুকেশ্যন ক্ষেত্ৰত যথেষ্ট পৰিমাণে কাম কৰাৰ কাৰণে আজি কি হৈছে চিৰাং জিলাখন আজি প্ৰথম স্থান হ'বলৈ পাইছে। আৰু এটা গৌৰৱৰ বিষয় আমি তামোলপুৰবাসী হিচাপে তামোলপুৰ জিলাখন আজি ছায়েন্সৰ ক্ষেত্ৰত কি হৈছে অসমৰ ভিতৰত প্ৰথম জিলা হিচাপে আজি আমি কি কৰি লৈ যাব পাৰিছোঁ ছায়েন্সত। এইটো নাভাবি নহয় তামোলপুৰ জিলাখন জিলা আজি অসমৰ ইমানবিলাক জিলাৰ ভিতৰত প্ৰথম ৰেংকিং হ'বলৈ সক্ষম। কিয় আমি চৰকাৰে কাম কৰিছোঁ আমি ফিল্ড লেভেলত কাম কৰিছোঁ আমি যাতে সকলো ক্ষেত্ৰত আমি আগবাঢ়ি যাওঁ। সেইকাৰণে আজি এনেকুৱা আমি পৰিচয় লাভ কৰিব বিচাৰোঁ যে আৰ্টৰ ক্ষেত্ৰতে হওক নিশ্চিতভাৱে সকলোৰে প্ৰচেষ্টা সকলো চৰকাৰী তথ্যৰ সহযোগত নহয় মানে প্ৰতিটো স্তৰত থকা খেতিয়কসকলেও এই ক্ষেত্ৰত সহযোগ কৰিব লাগিব। এজন বেমাৰীজনেও চৰকাৰী তথ্য সহায় কৰিব লাগিব। যেনে ধৰক আজি আমাৰ হেৰি হয় টিভি গেছেজন আমাৰ এইটো আজি সম্পূৰ্ণতা অভিযান আজি লঞ্চ আছিলে। চ' ইয়াৰ মেইন উদ্দেশ্যটোৱে হ'ল যে আমাৰ যিটো 6টা ইণ্ডিকেটৰ আছে য'ত আমি অকণমান বেছিকৈ পিছ পৰি আছোঁ সেইকেইটা ইণ্ডিকেটৰ আমি 100% এচিভ কৰিব লাগে। আৰু তাৰ কাৰণে আমাক নীতি আয়োগৰ পৰা জুলাইৰ পৰা ছেপ্টেম্বৰলৈকে সময় বান্ধি দিছে সময়সীমাটো। চ' এই 3 মাহৰ ভিতৰতে আমি যিমান কৰিব লগা আছে ছাপ'জ আমাৰ ANC যিটো এণ্টিনেটেল চেকআপ বুলি কয় আমাৰ প্ৰেগনেণ্ট উমেণ্টৰ ক্ষেত্ৰত আমাৰ গোটেই তামোলপুৰ ব্লকৰ আণ্ডাৰ যিখিনি পপুলেশ্যন আছে তেওঁলোকৰ হাইপাৰ টেনশ্যন আৰু ডায়েবেটিছ স্ক্ৰিনিং, তাৰপিছত আমাৰ ছইল হেল্থ কাৰ্ড, PM কিষাণ, তাৰপিছত পোষণ আৰু আপোনাৰ যিখিনি আমাৰ বাকী এডুকেশ্যন ৰিলেটেড আছে, ড্ৰপ আউট ৰিলেটেড আছে আৰু SHG সকলৰ যিটো ৰিভলভিং ফাণ্ডৰ ক্ষেত্ৰত আছে গোটেই আমাৰ এই পেৰামিটাৰ্ছখিনি আমি 100% এচিভ কৰিম ফ্ৰম জুলাই টু ছেপ্টেম্বৰ। চ' ছেপ্টেম্বৰলৈকে আমি 100% ছেচুৰেশ্যন এচিভ কৰিম। হয়, সমগ্ৰ ভাৰতবৰ্ষত এই যিটো সম্পূৰ্ণতা অভিযান এই সম্পূৰ্ণতা অভিযান আজিৰ পৰা আৰম্ভ কৰিছে আৰু আমাৰ তামোলপুৰ জিলাৰ তামোলপুৰ ব্লকতো এই সম্পূৰ্ণতা অভিযান আৰম্ভ আজিৰ পৰা হৈছে আৰু আজিৰ পৰা আৰম্ভ হৈ 30 ছেপ্টেম্বৰলৈকে এইটো চলি থাকিব। আৰু এই 90টা দিনত আমাৰ এই ব্লকৰ অন্তৰ্গত যিখিনি আমাৰ 5টা পইণ্ট ধৰি দিয়া আছে 5টা পইণ্টৰ ওপৰত যাতে আমি সকলোৱে ৰিচ কৰিব পাৰোঁ তাৰ কাৰণে আজি এই সভাখনত বৃহৎভাৱে আলোচনা কৰা হয়। আৰু নিশ্চিতভাৱে এইটো ক'ব লাগিব যে ভাৰতবৰ্ষখনক যদি আমি বিশ্বৰ এক শক্তিশালী ৰাষ্ট্ৰ হিচাপে নিৰ্মাণ কৰিব লগা হয় তেতিয়াহ'লে মাননীয় প্ৰধানমন্ত্ৰী মহোদয়ে মাইক্ৰ' লেভেলত চিন্তা চৰ্চা কৰি কিছু পদক্ষেপ হাতত লৈছে। বিশেষভাৱে গৰ্ভৱতী মহিলা স্বাস্থ্যৰ ক্ষেত্ৰতে হওক বা নিউট্ৰিশ্যনৰ ক্ষেত্ৰতে হওক বা আমাৰ শিক্ষাৰ ক্ষেত্ৰতে হওক এগ্ৰিকালচাৰৰ ক্ষেত্ৰতে হওক এনেকুৱা ধৰণৰ বিষয়বিলাকৰ ওপৰত যথেষ্ট গুৰুত্ব প্ৰদান কৰিছে। আৰু সমগ্ৰ ভাৰতবৰ্ষত মুঠতে 112খন জিলা
এছপিৰেশ্যন ডিষ্ট্ৰিক্ট হিচাপে চিহ্নিত কৰা হৈছিল। তাৰে ভিতৰত এই 112খন জিলাৰ 500টা ব্লক এছপিৰেশ্যন ব্লক হিচাপে চিহ্নিত কৰা হৈছে। তাৰে ভিতৰত তামোলপুৰ ব্লক